ইতিমধ্যে আছে সাংসদ কামাখ্যা দাসা আছে কামাখ্যা দাসাৰ লগত আমি কথা পাতিবলৈ চেষ্টা কৰিম। গাঁও পঞ্চায়তৰ এতিয়া 9খনে ফলাফল ঘোষণা কৰিছে, তাৰে এখনে কংগ্ৰেছে দখল কৰিবলৈ সক্ষম হৈছে। বৰ্তমানলৈকে 9খনে বিজেপি দখল কৰিবলৈ সক্ষম হৈছে। মানে আগতে লোকসভাৰ নিৰ্বাচনত গৌৰৱ গগৈ মেজিক চলিছিলে বুলি কৈছে, এইবাৰ গৌৰৱ গগৈ মেজিক নাই চলা নেকি? মেজিক চলিছিলে বুলি কোনে কৈছিলে? গৌৰৱ গগৈ মই নাছিলে, গ'ল আৰু এইটো গ'ল। ওৱান্স আপন এ টাইম দেয়াৰ ৱাজ এ কিং বাছ। এতিয়া গাঁও পঞ্চায়তৰ নিৰ্বাচনৰ পিছতে 26ৰ বিধানসভা নিৰ্বাচন হৈছে, গৌৰৱ গগৈ মেজিকটো ইয়াত নাই চলা বুলি আপুনি গৌৰৱ গগৈৰ প্ৰসংগত মই নাজানো, বিজেপিৰ কথা চলিব এইবিলাক। গৌৰৱ গগৈ স্বৰ্গৰ কথা বাদ দিয়ক। আমাৰ হিমন্ত বিশ্ব শৰ্মা, নৰেন্দ্ৰ মোদী, জে পি নাড্ডা, দিলীপ শইকীয়া এইবিলাকে চলিব, বেলেগ নচলে। কাৰণ মানুহে জানেতো, মানুহে কোনটো কৰিব লাগে সেই কথা জানে। ময়ো পঞ্চায়তৰ মানুহ কাৰণে অকণমান চাবলৈহে আহিছোঁ। যোৰহাটৰ কথা গৌৰৱ গগৈৰ দিন গ'ল। কাৰণ কেলৈ পাকিস্তানৰ লগত সম্পৰ্ক থকা মানুহ পাকিস্তানৰ কি অৱস্থা হৈছে আপোনালোকে দেখিছে। পাকিস্তানৰ লগত থকা মানুহ কি অৱস্থা হ'ব সেইটো জানিব লাগে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত এইটো এটা প্ৰথমটো নিৰ্বাচন আৰু 2026ৰ নিৰ্বাচনৰ আগত সমষ্টি পুনৰ নিৰ্ধাৰণ হ'লেও মানুহখিনিতো একে আছে। সমষ্টি পুনৰ নিৰ্ধাৰণ হৈছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ আছে, নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হৈ আছে, যোৰহাটৰ সভাপতি হৈছে আৰু মানুহবিলাকতো একে আছে। গতিকে ভাৰতীয় জনতা পাৰ্টীৰ কোনো প্ৰশ্ন উঠিব নোৱাৰে ভাল ৰিজাল্ট হ'ব। 100% মই ভাবোঁ আৰু ৰাইজেতো ভোট দিছে, আজি ফলাফল ওলাব আৰু অকণমান সময় ৰক্ষা কৰিলে গম পাব, বৰ আগতীয়াকৈ ক'ত ভুল হ'ব। 2026 উপ নিৰ্বাচনৰ দৰে বা পৰিৱেশ বা ছেমি ফাইনেল হ'ব পাৰে। আমাৰতো সদায় আমি কৈ আছোঁ দেখোন, আমি ৰাইজৰ লগত থকা মানুহ, আমাৰ দলটো ৰাইজৰ লগত আছে। গতিকে ৰাইজৰ লগত থকা মানুহৰ ফাইনেল ছেমি ফাইনেলৰ কি মতলব আছে? আৰু 26ত মুখ্যমন্ত্ৰী আমাৰ চৰকাৰ হ'ব এইটোতো চবেই জানে। গতিকে আপোনালোকেও জানে, ৰাইজৰ লগত সুধিলে গম পাব। ক'ৰবাত দুই এটা হয়তো লাক আমাৰ বেয়া থাকিলে পৰাজয় হ'ব পাৰে, সেইটো বেলেগ কথা। আদাৰৱাইজ ৰাইজৰ ইচ্ছা কিন্তু বিৰোধীক দিয়া নহয়। মই যিমানটো জানো, মই নাজানো গৌৰৱ গগৈৰ কথা, বিজেপিৰ কথা জানো। মই বিজেপিৰ কথা জানো, বিজেপি ভাল হ'ব, বিজেপিয়ে ৰাইজৰ লগত থাকে, বিজেপি ৰাইজৰ লগত থাকিব আৰু ভৱিষ্যত দিনত বিজেপি কংগ্ৰেছ দূৰলৈ নাহে। আৰু গৌৰৱ গগৈ কংগ্ৰেছৰ অংশ, গতিকে তেওঁ কেনেকৈ আহিব? গোটেই কংগ্ৰেছে যেতিয়া নাহে তো গৌৰৱ গগৈ প্ৰশ্ন কৰিব। টচনচটো বাদ দিয়ক, সেইটোতো শব্দটো ভালেই, আৰু কিবা কিবি হ'ব লাগে। নিশ্চয়কৈ এই আছিলে সাংসদ কামাখ্যা দাসাৰ যি মন্তব্য আছিলে। তেওঁ কৈছে ইতিমধ্যে যি যোৰহাটত লোকসভা নিৰ্বাচনত যি গৌৰৱ গগৈৰ মেজিক চলিছিলে, সেই মেজিক এতিয়া নাই বুলি তেওঁ স্পষ্টভাৱে কৈছে। আৰু এক কথাত ক'বলৈ গ'লে যোৰহাটত কংগ্ৰেছ প্ৰায় নিশেষ হৈ যোৱা বুলি তেখেতে মন্তব্য কৰিছে। আৰু যি ইয়াৰ পিছতে যি 26 চনৰ যি বিধানসভা নিৰ্বাচন হৈছে, তাতো যোৰহাটত বিজেপি দখলত থাকিব বুলি সাংসদজনে মন্তব্য কৰিছে।